নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ ক্ষেত্ৰত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ক্ষেত্ৰীৰ বৰাহুত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ পথৰ কাষৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত ক্ষেত্ৰী আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ক্ষেত্ৰীৰ বৰাহুত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ পথৰ কাষৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ক্ষেত্ৰী আৰক্ষীয়ে ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল গুৱাহাটীৰ ভৰলুমুখত এগৰাকী মহিলাৰ ঘৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ প্ৰায় 15জনীয়া গুণ্ডা বাহিনীৰ দলে মহিলাগৰাকীৰ ঘৰত চলাই আক্ৰমণ মহিলাগৰাকী অকলে থকা সুযোগত তলা ভাঙি ঘৰত প্ৰৱেশ কৰে দুৰ্বৃত্তই মাস্ক হেলমেট পৰিহিত দুষ্কৃতিকাৰীৰ দলে লণ্ডভণ্ড কৰে ঘৰৰ সা সামগ্ৰী ভাৰতীয় হিচাপে থকা চম্পা বিশ্বাস নামৰ মহিলাগৰাকীৰ ঘৰত এই কাণ্ড দৃশ্য দেখুৱাইছো প্ৰেৰণা দাস নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ চম্পা বিশ্বাসৰ ভৰলুমুখ আৰক্ষীয়ে অভিযোগ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছে ভুক্তভোগী চম্পা বিশ্বাসে ভৰলুমুখ আৰক্ষীৰ ওচৰত অভিযোগ দিয়া হৈছিল কিন্তু তাৰ পাছতো গুৰুত্ব দিয়া নাই বুলি চম্পা বিশ্বাসে মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰীৰ ভৰলুমুখত এগৰাকী মহিলাৰ ঘৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ খবৰ প্ৰায় 15জনীয়া গুণ্ডা বাহিনীৰ দলে মহিলাগৰাকীৰ ঘৰত চলাই আক্ৰমণ মাস্ক আৰু হেলমেট পৰিধান কৰি আহিছিল এই দলটো আমাকে এটা মানুহে অত্যাচাৰ কৰি থাকে কিন্তু আমাৰতো একো দুখ নাই আমাক মালিকে দিছে আমি থাকি আছো কিন্তু আমিতো কাৰো ডিস্টার্ব কৰা নাই কিন্তু ইফালে এগ্ৰিমেণ্ট কৰা আছে আমাৰ কোৰ্টৰ পৰাও এগ্ৰিমেণ্ট দিয়া আছে কিন্তু বেলেগে আমাক ইয়াতে ঘৰ তালা ভাঙি দিছে একবাৰ মোক কৈছে 1 সেকেন্ডত সব বস্তু লৈ যাব লাগে বুলি কৈছে সিসিটিভি কেমেৰা লগা আছিল আগত ভাঙিছে 3টামান ভাঙিছে এই আসাম টাইপত আছিল ভাঙিছে এই মানুহকেইটা ভাঙিছে আমাৰ তাত ফুটেজ আছে থানাত ফুটেজ কেইটা দিয়াৰ পিছত আমাক একো কাম কৰা নাই কিন্তু সিহঁত অলপ ফুটেজ হলে আমাক আহি হেৰাসমেণ্ট কৰে ৰফিকুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে যোৰহাটৰ ৰাজপথত ওলাই আহিল বিভিন্ন দল সংগঠন ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে দাহ কৰিলে ৰফিকুলৰ প্ৰতিকৃতি ৰফিকুল ইছলামৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰী দল সংগঠনৰ ৰংঘৰৰ বাকৰিত গৈ অসমীয়াক চেলেঞ্জ কৰিছিল লোকজনে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ' এই ঘটনাৰ পাছতে উজনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে প্ৰতিবাদৰ জোৱাৰ উঠিছে যোৰহাটৰ ৰাজপথত আৰু ৰফিকুল ইছলামক উভতি ধৰিলে আটাছুৰ সভাপতিয়ে ৰংঘৰৰ বাকৰিত গৈ অসমীয়াক চেলেঞ্জ কৰিছিল ৰফিকুলে প্ৰয়োজনত অসমীয়াই শিৱসাগৰ এৰিব লাগিব বুলি কৈছিল আৰক্ষীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান মনোজ গগৈৰ এই যে গেলাপুখুৰীৰ পুনি মিয়া এই ৰফিকুল ইছলাম তোক ক'ব বিচাৰিছো সাহস আছে যদি সন্মুখত আহিবি পলাই চুৰকৈ তেনেকৈ টুৰিষ্টৰ দৰে গৈ ৰংঘৰক পিছফালে লৈ আমাক ভাবুকি দিবি আৰু আমি হাবতি বহি থাকিম এই কথা কেতিয়াও হ'ব নোৱাৰে মনত ৰাখিবি এই ৰংঘৰৰ বাকৰিতে আমি 17বাৰকে মোগলক পৰাস্ত কৰাৰ পিছত আমি তাত আনন্দ উল্লাস কৰিছিলোঁ আৰু তই তাত গৈ আমাৰ হৃদপিণ্ডত গৈ তই আক্ৰমণ কৰিবি কামোৰ বহাবলৈ চেষ্টা কৰিবি তোক আমি ক্ষমা কৰি দিম এয়া কেতিয়াও হ'ব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অসমৰ পুলিচক আমি আহ্বান জনাইছোঁ ডিএছপি ডাঙৰীয়াক আহ্বান জনাইছোঁ এইটো অতি শীঘ্ৰে কৰায়ত্ব কৰক মাজুলীত কংগ্ৰেছৰ বিশাল ৰেলী মাজুলীত সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক কাৰ্যসূচী ৰূপায়ণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ধুবুৰী সাংসদ ৰকিবুল হুছেইন বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ভূপেন বৰা বিকাশ উপাধ্যায়ৰ হিমন্ত বিশ্ব শৰ্মাক সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক
বিজেপি বিৰোধী দলসমূহৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াও স্পষ্ট হোৱা নাই কংগ্ৰেছৰ স্থিতি। মিত্ৰতাৰ বাবে ৰাইজৰ দলৰ সৈতে বৈঠক স্থগিত ৰখাৰ পাছত এইবাৰ অসম জাতীয় পৰিষদৰ সৈতে বৈঠকক লৈও সৃষ্টি হৈছে অনিশ্চয়তাৰ। মিত্ৰতাক লৈ লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ সৈতে ফোনতহে কথা পাতিছে ভূপেন বৰাই। বিৰোধী ঐক্যত মতানৈক্য, বিভ্ৰান্তিত লুৰিণজ্যোতি গগৈ। অখিল গগৈৰ সৈতে অংক নিসিজিল কংগ্ৰেছৰ। এবাৰ অসম জাতীয় পৰিষদৰ সৈতেও আসন বুজাবুজিক লৈ দুধুৰ মুধুৰ কংগ্ৰেছ। নিৰ্বাচন পালেহি, কিন্তু এতিয়ালৈকে বিৰোধী ঐক্যৰ মাজত হোৱা নাই আসনৰ বুজাবুজি। মিত্ৰতাক লৈ যদি দুখোজ আগুৱাই গৈছে, পিছ মুহূৰ্ততে 4 খোজ পিছুৱাইছে আসন বুজাবুজিৰ বিষয়ে। অখিল গগৈৰ সৈতে কংগ্ৰেছৰ বৈঠক বাতিল হোৱাৰ পাছতে এইবাৰ অসম জাতীয় পৰিষদৰ সৈতেও আহিছে অনিশ্চয়তা। কাইলৈ লুৰিণজ্যোতি গগৈৰ সৈতে বৈঠক নহয় কংগ্ৰেছৰ। বৈঠকক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে মনোৰঞ্জন তালুকদাৰৰ সৈতে ফোনতহে কথা পাতিছে ভূপেন বৰাই। টেলিফোনত কথা পাতি আছোঁ, বহা নাই, কিন্তু টেলিফোনত অখিল গগৈ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ সৈতে পাতিছোঁ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ সৈতেও পাতিছোঁ। ইফালে কংগ্ৰেছক মাত্ৰ 15খন আসন বিচাৰিছে অজাপই। 15খন আসনক লৈ ইতিমধ্যে হৈছিল বুজাবুজি, কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই দুয়োটা দল। লুৰিণজ্যোতি গগৈয়ে বিচৰা আসনৰ সৈতে কংগ্ৰেছৰ সংঘাত নাই বুলি এক সূত্ৰই প্ৰকাশ কৰা পাছত বৈঠকক লৈ এতিয়াও সময় নিশ্চিত হোৱা নাই অজাপৰ সৈতে। বিপৰীতে অজাপই বিচাৰিছে মধ্য অসমৰ মৰিগাঁও, বৰহমপুৰ, জাগিৰোড, ৰিন্নাকান্দি সমষ্টি। উজনি অসমৰ পৰা বিচাৰিছে ধেমাজি, শদিয়া, খোৱাং, ডিব্ৰুগড়, সৰুপথাৰ, মাহমৰা, ডিগবৈ। নামনি অসমৰ পৰা বিচাৰিছে তামুলপুৰ, বজালী, পলাশবাৰী সমষ্টি। বৰাকৰ পৰা অজাপই বিচাৰিছে দক্ষিণ কৰিমগঞ্জ সমষ্টি। একেদৰে চৰ্চাত আছে কলিয়াবৰ আৰু তেজপুৰ সমষ্টি। ৰাইজৰ দলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া বৈঠক বাতিল হোৱাৰ পাছতে এইবাৰ অসম জাতীয় পৰিষদৰ সৈতে হ'বলগীয়া বৈঠকৰো কোনো নিশ্চয়তা নাই। কেতিয়াকৈ অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজিক লৈ বৈঠক অনুষ্ঠিত হ'ব তাক লৈ কোনো নিশ্চয়তা প্ৰদান কৰা নাই। আৰু ফোনযোগেহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সমান্তৰালভাৱে মনোৰঞ্জন তালুকদাৰৰ সৈতে কথা পাতি থকাৰ কথা জনাইছে দায়িত্বপ্ৰাপ্ত ভূপেন বৰাই। কিন্তু এই পৰ্যন্ত নিৰ্বাচনলৈ 2টা মাহ বাকী থকা অৱস্থাত কোনটো দলক কিমানখন আসন দিব তাক লৈ কোনো স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই কংগ্ৰেছ দলে। নিৰ্বাচন চমু চাপি অহাৰ পাছতো সিদ্ধান্ত ল'ব পৰা নাই কংগ্ৰেছ মিত্ৰজোঁটে। দিন যিমানেই চমু চাপি আহিছে সিমানেই কংগ্ৰেছৰ মাজত মতানৈক্য দেখা দিছে। ক্ষমতাক লৈ কংগ্ৰেছৰ মাজত চলি থকা অৰিয়া অৰিয়ে যে নিৰ্বাচনত মিত্ৰ দলসমূহকো ক্ষতি নকৰিব তাৰ কোনো নিশ্চয়তা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অগপৰ অংকত আউল লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে কলিয়াবৰৰ বিজেপি নেতাকৰ্মীয়ে। এইবাৰ বিজেপিক লাগে অগপৰ দুৰ্গ কলিয়াবৰ। কেশৱ মহন্তৰ বিকল্প সাজু কৰি আঞ্চলিকতাবাদৰ বিৰুদ্ধে গৰ্জন। কেশৱ মহন্তৰ কলিয়াবৰত মিত্ৰজোঁটৰ কণ্ডল। এইবাৰ বিজেপিক লাগে অগপৰ দুৰ্গ। অগপক এইবাৰ কলিয়াবৰ নেৰে বিজেপিয়ে। আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ কলিয়াবৰত এইবাৰ তৎপৰতা বাঢ়িছে শাসকীয় বিজেপিৰ। কেশৱ মহন্তৰ অংকত আউল লগাই কলিয়াবৰৰ বিজেপিয়ে সাজু কৰিছে নিজৰ প্ৰাৰ্থী। বিজেপি কৰ্মী আশাবাদী এইবাৰ দলে প্ৰাৰ্থী দিব। বিজেপিৰ বুথ পৰ্যায়ৰ পৰা সকলো কৰ্মীয়ে সাজু হৈ উঠিছে 2026 নিৰ্বাচনৰ বাবে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে, সেই কলিয়াবৰতো লাগে বিজেপিৰ বিধায়ক। অসম গণ পৰিষদৰ বৰঘৰ হিচাপে পৰিচিত 57 নং কলিয়াবৰ বিধানসভা সমষ্টিত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বিগত 15 বছৰ ধৰি আছে আসনত। মিত্ৰ দল হিচাপে বিজেপিয়ে দুবাৰকৈ আশা কৰিও এৰিবলৈ বাধ্য হৈছিল কলিয়াবৰ। কিন্তু এইবাৰ নামানে বিজেপি কৰ্মকৰ্তাই। বিজেপিৰ হৈ নিৰ্বাচন খেলিবলৈ সাজু কৰিছে নিজৰ নেতা। এবাৰ আমি সাজু হৈছোঁ। আমাৰ কলিয়াবৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি আমাৰ দলৰ নেতৃত্বক আহ্বান জনাইছোঁ যেন এবাৰ কলিয়াবৰত পদুম ফুল দিয়া যেন আমাৰ প্ৰত্যেকজন দলীয় কাৰ্যকৰ্তাই, তৃণমূল কাৰ্যকৰ্তাই এইবাৰ মনে প্ৰাণে বিচাৰিছে
যেন কলিয়াবৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী হওক। ৰাজ্যিক বিজেপিয়ে চিন্তা নকৰিলে বিকল্প চিন্তাৰো হুংকাৰ কলিয়াবৰৰ বিজেপি কৰ্মীৰ। আমাক এবাৰ নিজাববীয়াকৈ লাগিব, গতিকে নিজাববীয়াকৈ দিবৰ কাৰণে আমিতো যথেষ্ট কষ্ট কৰিয়ে আছো। গাঁৱে ভূঞে য'ত আপোনালোকে গমেই পাইছে যে আমি এইবাৰ বিজেপিৰ প্ৰাৰ্থী লাগিব, যিজনেই নহওক। যদি চৰকাৰে আমাৰ ৰাজ্যিকৰ ফালৰ পৰা কিবা সহমত নাহে তেতিয়াও আমি চিন্তা কৰিব লাগিব, কাৰণ আমি সদায় পৰ নিৰ্ভৰশীল হ'বলৈ বিচৰা নাই। কাৰণ তেখেতসকলৰ একেবাৰে হেৰিয়ালৈকে ধৰক অংগনবাদী কেন্দ্ৰলৈকে সিহঁতৰ মানুহে ঠিকা পাইছে, আমাৰ কোনজনে পালে? বিজেপিৰ এই অসন্তুষ্টিৰ বিপৰীতে কলিয়াবৰৰ নিজৰ দুৰ্গ অক্ষত থাকিব বুলি বিশ্বাস অগপৰ নেতাকৰ্মীৰ। লক্ষণীয় হ'ব নিৰ্বাচনী ৰণনীতিত এইবাৰ অসন্তুষ্টি আঁতৰাব কোনে কাৰ। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰৰ ক্ষোভ। আজিলৈকে গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানেই সম্পূৰ্ণ হোৱা নাই। এনেদৰে চলিলে ন্যায় প্ৰদানত 20 বছৰতকৈ অধিক কাল লাগিব বুলি মন্তব্য অধিবক্তাৰ। গোচৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ আহ্বান গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰৰ। ক্ৰমাৎ দীঘলীয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। শুনানিত অংশ লৈ গৰিমা গাৰ্গ, পামী বৰঠাকুৰৰ ক্ষোভ। আমি বহুত ধৈৰ্য ধৰি আছো, আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব। দিনৰ পিছত দিন এনেদৰেই চলিব নেকি বিচাৰ প্ৰক্ৰিয়া? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কেতিয়া? জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুকুৰবাৰে আছিল 7মটো শুনানি। শ্যামকানু মহন্তই দাখিল কৰা 3খন আবেদনৰ সম্পন্ন হ'ল শুনানি। 16 ফেব্ৰুৱাৰীত পুনৰ শুনানি হ'ব গোচৰটোৰ। কিন্তু আজিলৈকে নথিপত্ৰ আদান প্ৰদানেই সম্পূৰ্ণ হোৱা নাই। এই গোচৰটোৰ বাবে প্ৰয়োজন এখন ফাষ্ট ট্ৰেক আদালতৰ। নহ'লে এনেকৈ হ'লে 20 বছৰতকৈও অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত। এই গুৰুতৰ অভিযোগ উকিল সন্থাৰ সম্পাদক অপূৰ্ব শৰ্মাৰ। আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনি দিয়া হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেষৰ যিটো গোস্বামী এখন পিটিশ্যন দিছে, এতিয়া গোচৰটোৰ পৰা ৰেহাই দিব লাগে, এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু দ্য, আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব। এই কেছ আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। একেই দাবী জুবিনৰ পৰিয়ালৰো। গৰিমা গাৰ্গৰ মন্তব্য, জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্তত এইটো নিবিচাৰো। শ্যামকানুৰ অধিবক্তাই ইচ্ছাকৃতভাৱে গোচৰটো পলম কৰিব বিচাৰিছে বুলি সন্দেহ কৰিছে পৰিয়ালে। শ্যামকানু মহন্তৰ লয়েৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে, আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ। এখন নহ'লে নহ'ব, নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি। সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষীপ্ৰতাৰে আমি বিচাৰ মানে শুনানি ৰায়দানটো বিচাৰিছোঁ। এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৰ কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে। সেইখিনি যিমান পাৰি সোনকালে ক্ষীপ্ৰতাৰে হওক আদালত। গৰিমাৰ সুৰতে সুৰ মিলাই অসন্তুষ্ট পামী বৰঠাকুৰে ক'লে, আমি বহুত ধৈৰ্য ধৰি আছো, আমাৰ ধৈৰ্যৰ পৰীক্ষা নোলোৱাই ভাল। লগতে গোচৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰো আহ্বান জুবিন ভগ্নী পামী বৰঠাকুৰৰ। ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল, আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। ইচ্ছাকৃত যেন লাগিছে আমাৰ, ডিলে কৰি আছে। তো প্ৰপাৰ পইণ্টত আহি কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ।
এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন গাৰ্গৰ পৰিয়ালে কৰা এই আহ্বান কেতিয়া শুনিব চৰকাৰে? কেতিয়া চৰকাৰে বিশেষ আদালতত বা ফাষ্ট ট্ৰেক আদালত গঠন কৰি খৰতকীয়া কৰিব শুনানি প্ৰক্ৰিয়া? সেয়া সময়হে ক'ব। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ৰিয়ান পৰাগ। পৰৱৰ্তী ছিজনত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ানে। আনুষ্ঠানিকভাৱে এই ঘোষণা ৰাজস্থান ৰয়েলছৰ। IPL 2026ৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিব ৰিয়ান পৰাগে। 2019 চনৰ পৰা IPLত ৰাজস্থান ৰয়েলছৰ হৈ খেলি আহিছে ৰিয়ান পৰাগে। ৰিয়ান পৰাগৰ সাফল্যত উৎফুল্লিত পিতৃ পৰাগ দাস। ৰিয়ানে ভাল খেলিব বুলি বিশ্বাস আছে, পৰাগ দাসে এই মন্তব্য কৰিছে। এটা দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা ৰিয়ানৰ বাবে প্ৰাপ্তি বুলি উল্লেখ কৰিছে। হোৱাটোতো খুবেই ভাল লাগিছে, কাৰণ অসমৰ পৰা গৈ পেলাই ৱৰ্ল্ড বেষ্ট লীগ এটা, ৱৰ্ল্ডৰ চবতছে টপ লীগ এটাৰ 10টা ফ্ৰেঞ্চাইজিৰ ভিতৰত কেপ্টেইন এটা হোৱাটো খুব এটা সৰু এচিভমেণ্ট হয়, বহুত ডাঙৰ এচিভমেণ্ট অসম তথা নৰ্থ ইষ্টৰ কাৰণে, আৰু খুব ভাল খবৰ। আৰু আশা কৰোঁ যাতে তাৰ সেই কেপ্টেইনশ্বিপতে আজি যেনেকৈ তাৰ লগত যেনেকৈ তাৰ একদম বহুতেই ভাল ফ্ৰেণ্ড SSP আছে, ধ্ৰুৱজিত আছে, লগত আছে। এতিয়া আকৌ এটা আমাৰ এডেন এটা হৈ গ'ল কি ছেম কৰণ আহি গ'ল, প্লাছ জাডেজা আহি গ'ল। টিমটো মোটামুটি অলপমান বেলেঞ্চ দেখি আছে। এতিয়া ক্ৰিকেটৰ কথা ক'ব নোৱাৰি, আজি ভাল খেলিছে কালি বেয়া খেলিছে সেইটো ক'ব নোৱাৰি, কিন্তু তথাপিতো অভাৰঅল মই টিমটো বেলেঞ্চটো ভালেই দেখিছোঁ। আৰু প্লাছ এতিয়া তাৰ ওপৰত ৰিয়ানৰ ওপৰত ডিপেণ্ড কৰিব যে সি কেনেকৈ টিমটোক লগত লৈ যায়, গোটেই প্লেয়াৰ্ছখিনিক, প্লাছ নিজে কেনেকৈ পাৰফৰ্ম কৰে গোটেইখিনি। আৰু ৰেছপনচিবিলিটি আগতকৈ বাঢ়িল ডেফিনেটলি। এতিয়া সেইখিনি বস্তু সি ডেফিনেটলি এনজয় কৰিব, সি চেলেঞ্জ হিচাপে ল'ব, আৰু মই ভাবিছোঁ কিবা এটা ভাল ৰিজাল্ট এটা পাম। প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি। খানাপাৰাত মোদীৰ সভাৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বুধ বিজয় সংকল্প সভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰীৰ লগতে প্ৰস্তুতিৰ বুজ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইফালে খানাপাৰাত নিৰাপত্তাৰ বুজ ল'লে DGP হৰমিত সিং, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। ইমান বাহিৰৰ পৰা মানুহ আহিব, কাৰো যাতে অসুবিধা নহয়, কোনেও যাতে কষ্ট নাখায়, আমাৰ গুৱাহাটীৰ সকলোৱে চাব লাগিব। ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। কাইলৈ অসমলৈ আহিব। আনফালে প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মহানগৰীৰ লাচিত ঘাট পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। কাইলৈ লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী IIMৰ অস্থায়ী চৌহদৰ লগতে শুভাৰম্ভণি কৰিব 100খন গ্ৰীণ বাছৰ সেৱা। লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কেইবাটাও প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। লাচিত ঘাটৰ কাৰ্যসূচীৰ পিছত খানাপাৰাৰ বুথ সভাত অংশ ল'ব মোদীয়ে। বিয়লি 4 বজাত দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী। অহাকালি ৰাতিপুৱাই অসমবাসীয়ে আৰু এটা ভাল খবৰ পাব। কি পাব মই আজি ক'ব খোজা নাই, অহাকালি ৰাতিপুৱাই এটা ভাল খবৰ পাব। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। অসমৰ শৈক্ষিক জগতৰ ধ্বজা আৰু ওপৰলৈ উৰুৱাই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীৰ আৰম্ভণি কৰিব। অহাকালি আৰু এটা সপোন পূৰণ হ'ব, IIM গুৱাহাটীৰ শুভ উদ্বোধন হ'ব। এডভান্টেজ অসম ছামিটৰ সময়ত প্ৰায় 8.5 মেগাৱাটৰ হাইপাৰ স্কেল ডেটা চেণ্টাৰ এটা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰা হৈছিল প্ৰায় 400 কোটি টকাৰে। নিৰ্মাণ কাৰ্য সমাপ্ত হ'ল। অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বত ইমান ডাঙৰ বৃহৎ ডেটা চেণ্টাৰ এটা শুভ উদ্বোধন কৰিব। তাৰ উপৰিও এই লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰততে বিশেষকৈ নাগপুৰ, ভাৱনগৰ, চণ্ডীগড় আৰু গুৱাহাটীত ইলেক্ট্ৰিকেল বাছ সেৱা আৰম্ভ কৰিব। গুৱাহাটীৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 100খন বাছ আগবঢ়াইছে। তাৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এৰিয়াটো আমি এই বাছ সেৱা চলাম।
আৰু তাৰো শুভ উদ্বোধন কৰিব। ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ অহাৰ আগতে মৰাণত আমাৰ যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি হৈছে তাতে তেখেতে ৰাজপথতে অৱতৰণ কৰিব আৰু ৰাজপথৰ পৰাই তেওঁ গুৱাহাটী বিমানবন্দৰলৈ উৰা মাৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2টা বজাত গুৱাহাটীৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলকো সম্বোধন কৰিব আৰু 4 বজাত তেখেতে নতুন দিল্লীলৈ উভতি যাব। বিৰোধীৰ মিত্ৰতাক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। বিৰোধীৰ মিত্ৰতাৰ প্ৰভাৱ নপৰে বিজেপিত। মিত্ৰতাৰ লগত বিজেপিৰ ৰণকৌশলৰ কোনো প্ৰভাৱ নাই। ধিং, লাহৰীঘাট, জনীয়া সমষ্টি এনেও বিজেপিয়ে লাভ নকৰে। 24খন আসনত বিজেপিৰ কোনো প্ৰভাৱ নাথাকে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। বিৰোধীৰ মিত্ৰতাৰ যিটো টপিক সেইটো মোৰ কাৰণে আনফেমিলিয়াৰ টপিক, কাৰণ লোকসভাত তেওঁলোকে একেলগে যুঁজ কৰিছে আৰু একেলগে যুঁজ কৰাৰ পিছতো লোকসভাত আমি 96 সিটত লিড পাইছোঁ। সেইকাৰণে বিৰোধী পক্ষই লগ লাগিলেও ভাল, লগ নালাগিলেও ভাল, কাজিয়া পেচাল কোনকেইটা সিটত লাগি আছে, সংখ্যালঘু অধ্যুষিত সিট কেইটাত, য'ত মিত্ৰতা হ'লেও বিজেপি একো নাপায়, মিত্ৰতা নহ'লেও বিজেপি একো নাপায়। সেইকাৰণে পলিটিকেলি যিসকলে অসমৰ ৰাজনীতি বুজি পায়, এই মিত্ৰতাটোৰ লগত বিজেপিৰ কোনো কেলকুলেশ্যন ইয়াত জড়িত হৈ থকা নাই। কাৰণ জনীয়া চিটটো মিত্ৰতা হ'লেও আমি নাপাওঁ, মিত্ৰতা নহ'লেও আমি নাপাওঁ। দলগাঁও চিটটো মিত্ৰতা হ'লেও আমি নাপাওঁ, নহ'লেও আমি নাপাওঁ। ধিং, ৰূপহী, আমাৰ লাহৰীঘাট মিত্ৰতা হ'লেও আমি নাপাওঁ, মিত্ৰতা নহ'লেও নাপাওঁ। গতিকে 24টা চিটত আমাৰতো কণ্টেষ্টে নাই, আমিতো এৰিয়ে দি থৈ দিছোঁ। সেইকাৰণে তাতে প্ৰতীকী অৰ্থতহে আমাৰ কোনোবা উঠিব। সেইকাৰণে মিত্ৰতাৰ ছাবজেক্টটোৰ লগত বিজেপিৰ ৰণকৌশলৰ কোনো সম্বন্ধ নাই। 14 ফেব্ৰুৱাৰীত মৰাণত এয়াৰ শ্ব' উপভোগ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে। চীনৰ বুকু বিদাৰি যোৱাকৈ সীমান্তত গৰজিছে ভাৰতীয় সেনাৰ যুদ্ধ বিমান। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। চীনৰ বক্ষক অপমান কৰি সীমান্তত গৰ্জন। যুদ্ধ বিমানৰ ৰণকৌশলৰ বাবে সাজু মৰাণ। জৰুৰীকালীন পৰিস্থিতিত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সুবিধাৰে মৰাণত নিৰ্মাণ কৰা হৈছিল মৰাণৰ ৰাজপথ। আৰু এই ৰাজপথতে প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিছে বায়ু সেনাৰ ইখনৰ পাছত সিখন যুদ্ধযান। সুখয়, হাৰকিউলিছকে ধৰি কেইবাখনো যুদ্ধ বিমান। কেৱল যুদ্ধযান অৱতৰণ কৰিব পৰা ৰাজপথেই নহয়, এই ৰাজপথৰ দুয়োপাৰে নিৰ্মাণ কৰা হৈছে কাঁটাতাৰৰ সুৰক্ষা বেষ্টনী। যুদ্ধযান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ ৰাজপথ বৰ্তমান ঘেৰি ৰখা হৈছে বেৰিকেডেৰে। কাৰণ এই স্থানতেই 14 ফেব্ৰুৱাৰীত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব'। মৰাণৰ ELF যুক্ত ৰাজপথত ভাৰতীয় বায়ু সেনাৰ আধা ঘণ্টীয়া এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়াৰ শ্ব'ত 16খন বিমানে দেখুৱাব যুদ্ধৰ কলা কৌশল। এসময়ত এইটো ৰাস্তা দি গাড়ী ঘোঁৰা চলা নাছিলে, এতিয়া আমি কি দেখিছোঁ? প্লেন চলিছে, প্লেন লেণ্ডিং কৰিছে। কিমান আনন্দৰ বিষয়। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব লগা এই কাৰ্যসূচীৰ পূৰ্বে ডিব্ৰুগড়ত নিৰ্ধাৰণ কৰা হৈছে কিছু নীতি নিৰ্দেশনা। মৰাণৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বন্ধ ৰাখিব লাগিব উদ্যোগিক কাৰ্যকলাপ। ইটা ভাটাকে ধৰি চিমনি ব্যৱহৃত উদ্যোগক এই নিৰ্দেশনা। 14 ফেব্ৰুৱাৰীলৈকে বন্ধ ৰাখিব লাগিব কাৰ্যকলাপ। গেট পৰীক্ষাৰ বাবেও দিয়া হৈছে বিকল্প পথৰ নিৰ্দেশনা। 14 ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা বিয়লি 5 বজালৈ ডাম্পাৰ অন্যান্য গধুৰ বাহনৰ চলাচল বন্ধ। যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত নাই এই বাধা নিষেধ। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবেও বিকল্প পথ জাৰি। বায়ু সেনাৰ এই এয়াৰ শ্ব'ৰে দেশে দিব স্পষ্ট বাৰ্তা।
অত্যাধুনিক সামৰিক সা-সুবিধাৰে দেশৰ পূব প্ৰান্ত এতিয়া যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সৰ্বদা সাজু। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ সহযোগত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তামোল চুৰ কৰিবলৈ গৈ গছ ভাঙি পৰি এজনৰ মৃত্যু। শোণিতপুৰ জিলাৰ মিছামাৰীত ঘটে এই ঘটনা। তামোল গছৰ পৰা পৰি মৃত যুৱকজনৰ নাম ৰছিদুল ইছলাম। পুৱাই গৃহস্থই তামোলৰ গছৰ কাষত দেখা পায় মৃতদেহটো। আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ৰছিদুল হুছেইনৰ মৃতদেহ। ছাব্বিছৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰবল আত্মবিশ্বাসী বিধায়ক ৰামকৃষ্ণ ঘোষ। কেৱল 26 নহয়, পৰৱৰ্তী নিৰ্বাচনক লৈও সাজু বুলি মন্তব্য বিধায়ক ৰামকৃষ্ণ ঘোষৰ। কিতাপৰ জৰিয়তে নিজৰ কামৰ খতিয়ান দাঙি ধৰে বিধায়কজনে। পৰীক্ষাৰ সময়ত হোজাইত বিৰোধীয়ে উলিওৱা বিশাল বাইক ৰেলী সন্দৰ্ভতো প্ৰকাশ কৰিছে মন্তব্য। হোজাইত বিধায়কে AIUDFৰ লগত মিত্ৰতা কৰা বুলি চলা চৰ্চা সন্দৰ্ভতো প্ৰত্যুত্তৰ বিধায়ক ৰামকৃষ্ণ। ৰাজনীতিটো কেনেকৈ চলিব মই মোৰ হোজাই সমষ্টিৰ কাৰণে যিটো কৰিব লাগে সেইটোৱে কৰিছোঁ। UDFৰ লগত মই মিত্ৰতা কৰাত কোন, মই কিয় কৰিম? সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে সিদ্ধান্ত ল'ব। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসমৰ সভাপতি BJPৰ, তেখেতসকলে সিদ্ধান্ত ল'ব। বিৰোধীৰ মানে গোটেই ষড়যন্ত্ৰ আপোনাক এচাম মানুহ থাকেই, মানে একো কাম নাই, বহি মানে চাহ খাব, চাদা খাব, ৰজনীগন্ধা খাব আৰু ৰাতি মদৰ বটল এটা ল'ব। তেখেতসকলৰ টেবলেটে এইবিলাক আলোচনা হয়। 26ৰ কাৰণে সাজু, 32ৰ কাৰণে সাজু, 36ৰ কাৰণে সাজু। বাংলাদেশত ৰাজনৈতিক পথ পৰিৱৰ্তন। 20 বছৰৰ পাছত পুনৰ ক্ষমতা দখল BNPৰ। সুদীৰ্ঘ 35 বছৰৰ অন্তত বাংলাদেশৰ প্ৰথমগৰাকী পুৰুষ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু তাৰিক ৰহমান। তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে। বাংলাদেশত ৰাজনৈতিক পথ পৰিৱৰ্তন। বিশ বছৰ পাছত BNPৰ ক্ষমতা দখল। আৱামী লীগবিহীন নিৰ্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ একক সংখ্যাগৰিষ্ঠতা অৰ্জন। সোতৰ বছৰৰ নিৰ্বাচনৰ পাছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ঢাকাৰ মছনদত বহিবলৈ সাজু হৈছে তাৰিক ৰহমান। তাৰিক ৰহমানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা। তাৰিক ৰহমানৰ নেতৃত্বত গঠন হ'ব লগা চৰকাৰৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিব বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত বিগত বৰ্ষৰ 25 ডিচেম্বৰত বাংলাদেশলৈ উভতি আহিছিল বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। কিন্তু 5 দিনৰ পাছতেই মৃত্যু হৈছিল দীৰ্ঘদিনে ৰোগশয্যাত থকা বাংলাদেশৰ দুবাৰৰ প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ। মাতৃৰ মৃত্যুৰ পাছত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈ মৌলবাদী শক্তি জামাত-ই-ইছলামীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিল তাৰিক ৰহমান। মাত্ৰ 1.5 মাহৰ চেষ্টাত তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে। বৃহস্পতিবাৰে 300খন আসন বিশিষ্ট বাংলাদেশ সংসদৰ 299খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। জামাতৰ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ভোটগ্ৰহণ হোৱা নাছিল শ্বেপুৰ 3 নম্বৰ আসনত। 299খন আসনৰ ভিতৰত 210খনত বিজয়ী হৈছে BNP মিত্ৰজোঁটৰ প্ৰাৰ্থী। বিপৰীতে জামাত-ই-ইছলামী জয়ী হৈছে মাত্ৰ 76খন আসনত। বৃহস্পতিবাৰৰ নিৰ্বাচনত বাংলাদেশৰ ভোটাৰে নৎসাৎ কৰিলে মৌলবাদী শক্তিক। বিপৰীতে মাত্ৰ 59.44% ভোট
ভোট গ্ৰহণ হোৱা বাংলাদেশৰ নিৰ্বাচনক প্ৰহসন আখ্যা দিছে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই 11 ফেব্ৰুৱাৰী সন্ধিয়াৰ পাছত ভোট কেন্দ্ৰ দখল গুলিয়াগুলি আৰু ধনৰ ব্যাপক লেনদেনেৰে বাংলাদেশী জনতাক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ আৱামী লীগৰ কৰ্মী আৰু সমৰ্থকক ভয় দেখুৱাই ভোট কেন্দ্ৰলৈ নিয়াৰো গুৰুতৰ অভিযোগ শ্বেখ হাছিনাৰ ৰাজধানী ঢাকাৰ লগতে বাংলাদেশৰ বহু ভোট কেন্দ্ৰত ভোটাৰৰ অনুপস্থিতিয়ে চিন্তাত পেলাইছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিকো ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত গণভোটত ৭২.৯% লোকে সমৰ্থন জনালে জুলাই চনদৰ প্ৰস্তাৱত গণভোটত ভোটাৰৰ সমৰ্থন পোৱাৰ পাছতেই পথ প্ৰশস্ত হ'ল বাংলাদেশৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিন্নাকান্দিয়ে বিমংগল মাতিব নেকি কংগ্ৰেছৰ টিকট প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বিন্নাকান্দি সমষ্টিক লৈ আউল লাগিছে কংগ্ৰেছত সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰেহানুদ্দিনৰ স্বৰূপ উদগালে আন 6জন টিকট প্ৰত্যাশীয়ে কংগ্ৰেছত আভ্যন্তৰীণ কন্দল তুংগত দলীয় বিসম্বাদ সমষ্টিয়ে কংগ্ৰেছৰ বিদ্ৰোহ ৬২ নম্বৰ বিন্নাকান্দি সমষ্টিৰ 6গৰাকী টিকট প্ৰত্যাশীৰ পত্ৰই উদঙালে প্ৰদেশ কংগ্ৰেছৰ কেৰুণ বিন্নাকান্দি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰা ৰেহানুদ্দিনৰ বিৰোধিতা ছয়সতীৰ্থৰ নামত ৰেহানুদ্দিন কংগ্ৰেছী কামত বিজেপিৰ মিতিৰ 2019 চনত ৰেহানুদ্দিনৰ বাবেই হুজাই জিলা পৰিষদত মুখ ঠেকেচা খাইছিল কংগ্ৰেছে ৰেহানুদ্দিনৰ ষড়যন্ত্ৰৰ বাবেই অনাস্থা প্ৰস্তাৱত হুজাই জিলা পৰিষদৰ সভাপতিৰ পদ হেৰুৱাইছিল কংগ্ৰেছৰ ৰেজিয়া চুলতানা ৰেজিয়াৰ সলনি সভাপতি হৈছিল বিজেপিৰ ৰমলা দেৱী দল বিৰোধী কামৰ বাবেই বহিষ্কৃত হৈছিল বিন্নাকান্দি ব্লক কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰেহানুদ্দিন 2022 চনত বিজেপিৰে মিতিৰালি পাতি কংগ্ৰেছৰ দখলত থকা দবকা পৌৰসভা ভংগ কৰাৰো অভিযোগ ৰেহানুদ্দিনৰ বিৰুদ্ধে বিসম্বাদ আৰু দল বিৰোধী কাৰ্যকলাপেই নহয় ৰেহানুদ্দিনৰ বিৰুদ্ধে প্ৰবঞ্চনাৰো অভিযোগ ছয়সতীৰ্থৰ 2019 চনত কলকাতাৰ ব্যৱসায়ী সঞ্জীৱ সিঙক প্ৰতাৰণা কৰিছিল কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰেহানুদ্দিনে ডাম্পাৰ কেলেংকাৰীতো ৰেহানুদ্দিন জড়িত থকাৰ অভিযোগ বিন্নাকান্দি কংগ্ৰেছৰ 6গৰাকী নেতাৰ অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙলৈ লিখা পত্ৰত সতীৰ্থই উদঙালে ৰেহানুদ্দিনৰ পৰিয়ালৰ কেলেংকাৰী ৰেহানুদ্দিনৰ পিতৃৰ বিৰুদ্ধে চলি আছে 3টা হত্যাৰ গোচৰ খুলখালিৰ লগ লাগি দিন দুপৰতে ভায়েকক গুলিয়াই ৰেহানুদ্দিনৰ পিতৃয়ে হত্যা কৰাৰ অভিযোগ সতীৰ্থৰ বিন্নাকান্দি কংগ্ৰেছৰ 6গৰাকী নেতাই দলীয় নেতৃত্বলৈ লিখা পত্ৰই উদঙালে গৌৰৱ গগৈয়ে টিকট দিবলৈ উঠি পৰি লগা ৰেহানুদ্দিনৰ কীৰ্তিকলাপ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল যদি বিষৰ সমস্যাত ভুগিছে তেন্তে আজিয়ে ডক্টৰ অৰ্থ অইল আৰু কেপচুল লৈ আহক সাধাৰণ চিমেণ্টত টিএমটি বৰত মামৰে ধৰে ঢালাই ভাঙি যায় আৰু ষ্টাৰ ঢালাইৰ মাষ্টাৰ ঢালাই চলিড ৰাখে
চলিড ঢালাই মজবুত ঘৰ ষ্টাৰ ঢালাই মাষ্টাৰ একচন টেচাৰ SDSMR বোৰ্ড লাগিছিল এই সেউজীয়া বোৰ্ড উলিয়ালে ভাই কিন্তু এয়া একচন টেচাৰ SDSMR বোৰ্ড নহয় গোটেই সেউজীয়া বোৰ্ড দেখিবলৈ একেই কিন্তু ই উই পৰুৱা গুণ প্ৰতিৰোধী হয়নে আৰু পানী প্ৰতিৰোধী মই আছো নহয় যিকোনো সেউজীয়া বোৰ্ডক HDSMR বুলি ভাবি ঘৰলৈ আনিলে পস্তাব কাৰণ কেৱল একচন টেচাৰ HDSMR বোৰ্ডে ৱাটাৰ টাৰ্মাইট আৰু বোৰা ৰেচিষ্টেণ্ট প্ৰতিশ্ৰুতি আছিল গুৱাহাটীত বিশ্বমানৰ বিমান বন্দৰ নিৰ্মাণৰ লক্ষ্য আছিল উত্তৰ পূবক বিশ্বৰ সৈতে সংযোগ কৰাৰ ৫,০০০ কোটিৰ নতুন টাৰ্মিনেল মুকলিৰে যোগাযোগ আৰু পৰ্যটনৰ ক্ষেত্ৰত অসমে লাভ কৰিলে নতুন উচ্চতা অটল অবিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ গতি সাধাৰণ চিমেণ্টত TMT বোৰত মামৰে ধৰে ঢালাই ভাঙি যায় আৰু ষ্টাৰ ঢালাইৰ মাষ্টাৰ ঢালাই চলিড ৰাখে চলিড ঢালাই মজবুত ঘৰ ষ্টাৰ ঢালাই মাষ্টাৰ অসমত বিকাশৰ ধ্বজা উৰিছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এক্সট্ৰা ড'জ দলং কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ শুভ উদ্বোধন অহা 14 ফেব্ৰুৱাৰী আপুনি চাগে নাজানে আপাৰে INS বিক্ৰান্তৰ বাবে 150তকৈও অধিক প্ৰকাৰৰ কেবলছ বনালে দেশখনৰ টৰ্পিডোজতো আছে আপাৰৰ কেবলছ বন্দে ভাৰত ৰেলেও আপাৰৰ কেবলছেৰেহে স্পীড ল'ব ধৰে আৰু সেই ৱায়াৰ্ছ আৰু কেবলছে আমাৰ ঘৰলৈ পাৱাৰ দিয়ে বিশ্বাসীয়াত আপাৰ সেইটোৱেই হ'ল দেশখনৰ তার मैक्स सीमेंट का मैक्स पावर प्लस प्रीमियम ढलाई सीमेंट एक्स्ट्रा एडवांस टेक्नोलॉजी और वाटरप्रूफ प्रीमियम पैकेजिंग के साथ यह आपके सपनों के घर को बनाए सुपर स्ट्रॉन्ग मैक्स पावर प्लस है हर घर का चैंपियन जो देता है आपको मैक्सिमम मजबूती की गारंटी প্ৰতিশ্ৰুতি আছিল মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষাৰ অৰুণোদয় মুকলি কৰিলে স্বাৱলম্বনৰ দুৱাৰ ৩৮ লাখতকৈও অধিক আয় মাতৃলৈ এয়া শ্ৰদ্ধা আৰু সন্মান নাৰী শক্তিৰ উত্থানেৰে বাঢ়িছে অসমৰ মান অটল অবিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ গতি आगे कोनो भी उत्सव में मैं मोर छुआ पुता के कापुर कानी किनी देवाता एकेबारे सरल नाई रहे किन्तु एबार एटिकुली दुटीपात आसनी के जरियते मैं 5,000 टका पैसा पालो और एबार रंगाली बिहु में मैं छुआ गिला के नतुन कापुर किनी देख पालो Opus Paints শিশুকালৰে পৰা শিক্ষাৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হৈ আহিছিলো এতিয়া সেই বাধা আঁতৰিল নিযুত মইনা আঁচনিয়ে সেই বাধা আঁতৰাই আমাৰ উচ্চ শিক্ষাৰ বাট মুকলি কৰি দিলে ধুমুহাৰ পৰাও নাই ভয় অগ্নিয়ে পৰীক্ষা লৈ যাৰ সবলতাৰে থিয় হৈ থাকে বহুকাললৈ থিয় হৈ থকা কাম TMT যদি হয় তেন্তে মাথো শ্যাম ষ্টিল ফ্লেক্সি ষ্ট্ৰং TMT বাৰ ষ্ট্ৰঙৰ লগতে ফ্লেক্সিবুলো যেতিয়া TMT ফ্লেক্সি ষ্ট্ৰং ঘৰ থাকিব চিৰকালৰ বাবে ষ্ট্ৰং যদি বিষৰ সমস্যাত ভুগিছে তেন্তে আজিয়ে ডক্টৰ অৰ্থ অইল আৰু কেপচুল লৈ আহক
প্ৰতিশ্ৰুতি আছিল গুৰুজনাৰ জন্মস্থান সংৰক্ষণৰ, বটদ্ৰৱাৰ ঐতিহাসিক আৰু সাংস্কৃতিক মূল্যবোৰ পুনৰুজ্জীৱিতকৰণৰ। বটদ্ৰৱা প্ৰকল্প এতিয়া লাভ কৰিলে এক অনন্য পূৰ্ণতা, আধ্যাত্মিক সাংস্কৃতিক পৰ্যটনৰ কেন্দ্ৰৰূপে পালে বিশেষ মান্যতা। অটল অবিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ গতি। মই অজয়, মোৰ কোনো ভয়। দল অসম গণ পৰিষদক 25 ফেব্ৰুৱাৰীৰ পাছত সম্পূৰ্ণ হ'ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰা। আমি যিকোনো মুহূৰ্তত হ'ব পাৰে, কিন্তু ফেব্ৰুৱাৰী 25 তাৰিখৰ পিছত। ৰাজ্যিক বিজেপিৰ এনে মন্তব্যৰ পাছতে দলীয় আসনক লৈ অগপন নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক। সভাপতি অতুল বৰাৰ চৰকাৰী কাৰ্যালয়ত 2 ঘণ্টাজোৰা বৈঠক অগপৰ। বৈঠকত মূলতঃ কৰা হ'ল আসনক লৈ হিচাপ নিকাচ। 26ত অগপক লাগিব অতি কমেও 30খন আসন। 30জনীয়া অগপৰ প্ৰাৰ্থিত্বৰ তালিকাৰ ইতিমধ্যে বাছনি কৰিছে 20টা বিশেষ হিন্দু বেল্টৰ সমষ্টি, আৰু যিকেইটা সমষ্টিৰ ক্ষেত্ৰত ইতিমধ্যে অগপই চূড়ান্ত কৰিছে। 30টা সমষ্টিৰ 20টা হ'ব লাগিব হিন্দু ভোটাৰ প্ৰধান সমষ্টি। এই তালিকাত আছে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ বোকাখাট কলিয়াবৰ, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ গুৱাহাটী চেণ্ট্ৰেল। বৰ্তমান বিধায়ক থকা সমষ্টিৰ ভিতৰত আছে বঙাইগাঁও, তেজপুৰ, টিয়ক, ডেৰগাঁও আৰু চাবুৱা লাহোৱাল। লগতে অগপৰ শিপা থকা বিশ্বনাথ, ৰঙানদী, চিপাঝাৰ, ডিমৰীয়া, সৰভোগ ভৱানীপুৰ, বৰপেটা, অভয়াপুৰী, বজালী, নলবাৰী, পলাশবাৰী, পূব গোৱালপাৰা আৰু গৌৰীপুৰ। অৱশ্যে হিন্দু ভোটাৰ প্ৰধান 20টা সমষ্টিৰ লগতে বৰাক আৰু নামনি অসমৰ 10টা সমষ্টি দাবী কৰিছে আঞ্চলিক দলটোৱে। নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অগপই দাবী কৰা 30টা সমষ্টি শীঘ্ৰে গঠন কৰিব 5জনীয়া বুথ প্ৰতিনিধি দল। বুথৰ সভাপতি সম্পাদকৰ লগতে যুৱ, মহিলা আৰু কৃষকক লৈ গঠন হ'ব প্ৰতিনিধি দল। এই বুথ প্ৰতিনিধি দলসমূহক দিয়া হ'ব প্ৰশিক্ষণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বেই প্ৰশিক্ষণ আৰু বুথ প্ৰতিনিধি দল সক্ৰিয় কৰাৰ লক্ষ্য অগপৰ, কিয়নো 21 তাৰিখে অসমলৈ আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক হোৱাৰ সম্ভাৱনা আছে। কেমেৰাত সঞ্জয়ৰ সহযোগত পলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছৰ কবলত মহানগৰীৰ মেধাৱী ছাত্ৰ। বশিষ্ঠ আৰক্ষীৰ অভিযানত চাঞ্চল্যকৰ তথ্য। খানাপাৰাত ধৰা পৰিল ড্ৰাগছ আসক্ত অভিযান্ত্ৰিকৰ ছাত্ৰ। জালত পৰিল আইন মহাবিদ্যালয়ৰ ছাত্ৰ। গুৱাহাটীৰ সম্ভ্ৰান্ত পৰিয়ালৰ মেধাৱী সন্তানৰ দুৰ্দশা দেখি হতচকিত খোদ বশিষ্ঠ আৰক্ষী। খানাপাৰাৰ পৰা ধৰি আৰক্ষীয়ে বশিষ্ঠ থানালৈ চোঁচৰাই আনিলে মেধাৱী ছাত্ৰৰ লগতে 11জন যুৱকক। ধৃতত ড্ৰাগছ আসক্ত যুৱকৰ ভিতৰত আছে গাড়ী মটৰ চলোৱা একাংশ চালক আৰু কৰ্মচাৰী। খানাপাৰাত ঘাটি পাতিছে ড্ৰাগছ পেডলাৰৰ দলে। একাংশ মেধাৱী ছাত্ৰক টাৰ্গেট কৰি অভিজাত শিক্ষানুষ্ঠানত বৰবিহৰ পোহাৰ মেলাৰ চেষ্টা পেডলাৰৰ। অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ হাতত অভাৱ নাথাকে ধনৰ। তেনে ছাত্ৰক জালত পেলাই ৰমৰমীয়া বেহা চলাই যোৱা পেডলাৰৰ দলটোৰ বিৰুদ্ধেও ধাৰাবাহিক অভিযান চলিছে বশিষ্ঠ আৰক্ষীৰ। মাত্ৰ কিছুদিন পূৰ্বে বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও পেডলাৰক। একেদিনাই 21টা নিচাসক্ত যুৱককো আটক কৰিছিল আৰক্ষীয়ে। সেই অভিযানৰ পাছতো খানাপাৰাত নকমিল ড্ৰাগছৰ বেহা। শেহতীয়া অভিযানত অভিযান্ত্ৰিক আৰু আইনৰ ছাত্ৰৰ লগতে আটক কৰা 11জন যুৱকক পোনে পোনে নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ। ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শিলচৰৰ পশ্চিম কাটিকৰাৰ বাংলাদেশ সীমান্তৰ নাতানপুৰত ভাইব্ৰেণ্ট ভিলেজ অনুষ্ঠানত অংশ ল'ব অমিত শ্বাহে। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ভাইব্ৰেণ্ট ভিলেজ অনুষ্ঠান। নাতানপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি চলোৱা হৈছে। কাছাৰ জিলাৰ যি ভাৰত বাংলাদেশ সীমান্ত অৰ্থাৎ কাটিকৰাৰ পশ্চিম কাটিকৰাত নাতানপুৰত এইখিনি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেইকাৰণে প্ৰস্তুতি কিন্তু তুংগত উঠিছে। আৰু আমাৰ সৈতে আছে এগৰাকী ব্যক্তি, বিডিপিৰ প্ৰেচিডেণ্ট হয়, তেওঁৰ সৈতে
ছেক্ৰেটাৰী বিজেপিৰ ছেক্ৰেটাৰী ক্ষমা কৰিব অলপ কথা পাতিবলৈ চেষ্টা কৰিম কিমান তাৰিখে আহি আছে 21 তাৰিখে আহি আছে আমাৰ অমিত শ্বাহ ডাঙৰীয়া আমি ইমানকৈ খুচি হৈছোঁ যে আজি স্বাধীনতাৰ পাছত যে আমাৰ বৰ্ডাৰ এৰিয়াত আমি বৰ্ডাৰৰ মানুহখিনি কেনেকুৱা আছোঁ আমাক চাবলৈ আহি আছে আমাৰ হোম মিনিষ্টাৰ আমি আমাৰ এলেকাৰ সব মানুহে খুচি আছে যে ইমান সৰু এটা জেগাতে আছোঁ আমি এটা ইণ্টেৰিয়ৰ প্লেচত আছোঁ একচুৱেলি ইয়াতে আমাৰ অমিত শ্বাহ আহি আছে আমি বহুত খুচি আৰু আনন্দিত আছোঁ আৰু প্ৰস্তুতি ধুনীয়াকৈ চলি আছে আমাৰ জিলা প্ৰশাসনৰ মানুহ ইয়াতে চবেই প্ৰস্তুতি চলি আছে এলেকাৰ কিছু মানুহ আছে ছ'চিয়েল ৱাৰ্কাৰ আছে চবেই মিলি এইটো কাম যাতে সুন্দৰ প্ৰগ্ৰামটো হয় এই কাৰণত চেষ্টা কৰি আছে আপোনালোকে কি আশা কৰি আছে চৰকাৰ ন ডাউট অমিত শ্বাহ যেতিয়া আমাৰ বৰ্ডাৰত আহি আছে নিশ্চয় আমাৰ কাৰণে কিবা এটা নতুন খবৰ আহিব পাৰে আমাৰ বৰ্ডাৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান প্লেনটো আহিবই কাৰণ এইটো আমাৰ যিটো গভৰ্ণমেণ্ট আছে এইটো গভৰ্ণমেণ্ট আমাৰ বৰ্ডাৰৰ কাৰণে আমাৰ বৰ্ডাৰৰ মানুহৰ কাৰণে খুব ডিপলি চিন্তা কৰে এইটো আৰু আমাৰ অমিত শ্বাহ ডাঙৰীয়া আহি আছে সবচেয়ে ডাঙৰ কথা হ'ল যে অমিত শ্বাহ আহি ইয়াতে যে আমাৰ বিঅপিতে কিছুমান টাইম ৰখিব ইয়াতে কিন্তু ইয়াতে আমাৰ যে সৰপঞ্চ আছে আমাৰ যে গ্ৰাম পঞ্চায়ত আছে বা আমাৰ এপি আছে এনেকুৱা মানুহৰ লগত মানে কথা পাতিব ঠিক আছে একদম গ্ৰাউণ্ড লেভেলৰ মানুহৰ লগত কথা পাতিব ঠিক আছে এইটো আমি বহুত ডাঙৰ কথা সমস্যা একচুৱেলি কিছুমান প্ৰব্লেমটো ছল্ভ হৈছে এতিয়া মানে আমাৰ কিছু হস্পিটেল কিছু কলেজ কিছু স্কুল এনেকুৱা এটা অডিটৰিয়াম এনেকুৱা কিছুমান প্লেন আছে আমাৰ এইবিলাক আমাৰ ইয়াৰ পৰা জিবি প্ৰেচিডেণ্টৰ পৰা আমাৰ কিছুমান ডিমাণ্ড যাব অমিত শ্বাহৰ হাতত যাব ন ডাউট এইখিনি কাম আমাৰ হৈ যাব এইটো আমি আশাবাদী আছোঁ বহুত বহুত ধন্যবাদ স্থানীয় লোকসকলেও আশা কৰিছে যে অমিত শ্বাহ যেহেতু সমস্যা এতিয়াও আছে চৰকাৰে এইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে কিন্তু আৰু যি পঢ়া শুনা বা স্কুল কলেজ বা হস্পিটেল সেইবোৰ যাতে ইয়াতে স্থাপন কৰা হয় নিৰ্মাণ কৰা হয় সেইখিনিও দাবী অমিত শ্বাহৰ ওচৰত দাঙি ধৰিব পাৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ পাক সংযোগক লৈ শ্বহীদৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া বাক্সাৰ আঞ্চলিক গাঁৱৰ শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল সেয়া ৰাজহুৱা হ'ব লাগে পাকিস্তানলৈ যোৱাটো শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছোঁ উদ্ধৱ দাসৰ খুৰাক কুলেন দাস ভগ্নী জয়ন্তী দাসৰ এই প্ৰতিক্ৰিয়া আমাৰ ভাৰতৰ মানে শত্ৰু দেশ আমি শত্ৰু বুলিয়ে জানো যিহেতু মোৰ দাদাও তাত ঢুকালে পাকিস্তানী শত্ৰুৰ আক্ৰমণত তেওঁ শত্ৰু দেশ এখনত গৈছে আমি শ্বহীদ পৰিয়াল হিচাপে আমি দুখ পাইছোঁ যাব নালাগিছিল এইটো কাৰণত মানে আমি মানে মৰ্মাহত হৈছোঁ আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে পাকিস্তানত কিয় গৈছিল কি কাৰণত গৈছিল গতিকে ভাৰতৰ জনসাধাৰণক জনাই দিয়ক যে মোৰ ভুল হৈছে যোৱাটো আৰু কিয় গৈছে সেই সম্পৰ্কে বিশদভাৱে অসমৰ জনসাধাৰণৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণক জনাই দিয়ক সময় হৈছে ত্ৰিবাত্ৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ